ইয়াৰ 10টা দি দিয়ক। এইটো কি পিঠা? এইটো গুড়ৰ। আপুনি কেতিয়া খাব? থৈ খাব নোৱাৰে সেইকাৰণে কৈছোঁ। খাব নোৱাৰে নহয় চাউলৰ। এইটো অকণমান ঠাণ্ডা পালেই সম্পূৰ্ণ এটা ব্যতিক্ৰমী চিন্তাৰে এটা ব্লগ আপোনালোকলৈ আগবঢ়াই দিয়া মানসেৰে জানুৱাৰী মাহতে লৈছিলোঁ কিছুমান ভিডিঅ' ফুটেজ, কিন্তু দিয়া নহ'ল, পাহৰি থাকিলোঁ দিবলৈ। আজি আপোনালোকক দিছোঁ ভিডিঅ' ফুটেজটোত আপোনালোকক এখন হোটেলৰ বিষয়ে জনাম। হোটেলখন আছে শিৱসাগৰৰ একেবাৰে মাজমজিয়াতে। হোটেলখনৰ নাম হৈছে আদিয়ান। আপোনালোকে নিশ্চয় চিনি পায় বা যিসকলে চিনি পায় জনাবচোন। এই হোটেলখনত এটা বৈশিষ্ট্য আছে। বৈশিষ্ট্যটো এইটোৱে যে হোটেলখনত বিভিন্নটা মিঠাইৰ লগতে থলুৱাভাৱে নিৰ্মিত অসমীয়া বিভিন্নটা পিঠা ইয়াত উপলব্ধ আৰু দামটো একেবাৰে সস্তা। প্ৰতিটো পিঠাৰ দাম মাত্ৰ 5 টকা। আজিৰ তাৰিখত 5 টকাত মিঠাইটো নাপায়, পিঠানো ক'ৰ পৰা পাব? পিঠাটো আৰু দামী হ'ব লাগে, কিন্তু ইয়াত 5 টকাতে উপলব্ধ। এইটো ভজা নিমখ ভজা পিঠা। হয়। তিল পিঠা। আচ্ছা, গোটেই সময় পিঠাই নি চব পিঠা। ইয়াতেতো তেল পিঠা আৰু তিলৰ ভজা। এইটোত সচৰাচৰ হোটেলবোৰত থকাৰ দৰে এইখন হোটেলতো বিভিন্নটা সামগ্ৰী উপলব্ধ, যেনে বুনিয়া, ভুজিয়া, তাৰ লগতে বিস্কিট, চানা, ব্ৰেড, বাটাৰ ইত্যাদি বিভিন্ন বস্তুৱে আছে, কিন্তু তাৰ মাজত পিঠাকেইটা কিন্তু ব্যতিক্ৰম। 5টা দি দিয়ক। টন এশ যদি মই খাম। আপুনি কেতিয়া খাব? থৈ খাব নোৱাৰে সেইকাৰণে কৈছোঁ। খাব নোৱাৰে নহয় চাউলৰ। এইটো অকণমান ঠাণ্ডা পালেই খাই থাকিব। হ'ব 5টা দি দিয়ক। ৰাখিব নোৱাৰি। ৰাখি লগে খালে 10টা নিব পাৰে। চব আপোনাৰ ঢেঁকীতে মৰা হয় ন? চাউল মিক্সাৰ 5টা দি দিয়ক। মিক্স চাউল আহে? নহয় মিক্সাৰ মাৰিবলগীয়া হয়। দৌৰা দৌৰি হ'লে। এই জেগাটোৰ নামটো কি? এইটো এইটো জেগানি দিব। শিৱসাগৰ জেঙনিকটীয়া। আৰু আপোনাৰ নামটো কি? মোৰ নামটো আৰু দোকানখনৰ নাম আদিয়ান। মোৰ মতে এইটো এটা খুব ধুনীয়া বিজনেছ কনচেপ্ট আৰু অসমৰ বিভিন্ন ঠাইত এনেদৰে বিজনেছ কৰিব পৰা যায়, কিন্তু তাৰ বাবে লাগিব অলপমান উদ্যম। এই উদ্যম দুইফালৰ পৰা লাগিব। আপুনি পিঠা বিক্ৰেতা হিচাপে আপোনাৰো লাগিব, আৰু যিখন হোটেলত আপুনি দিব সেই হোটেলখনৰো মানসিকতাটো থাকিব লাগিব যে থলুৱাভাৱে নিৰ্মিত পিঠা আমি গ্ৰাহকলৈ আগবঢ়াই দিওঁ। আৰু এনে যদি কৰে তেতিয়া পিঠা বিক্ৰেতাজনেও 2 পইচা পালে, স্বাৱলম্বী হ'বলৈ এটা পথ মুকলি হ'ল, আৰু সেই হোটেলত যিসকলে বস্তু কিনিব তেওঁলোকেও ঘৰুৱাভাৱে নিৰ্মিত সুস্বাদ্য পিঠা খাব পাৰিব। আৰু ইয়াৰ দ্বাৰা এটা খুব ধুনীয়া বাতাবৰণ যে সৃষ্টি হ'ব, কাৰণ অত্যাধিক চেনি খোৱাৰ পৰাও তেওঁলোকে বাচিব পাৰিব। পিঠাৰ ওপৰত সাধাৰণতে চেনি কমেই থাকে। গতিকে এনেদৰে যদি আগবঢ়াই নিব পৰা যায় এইটো কনচেপ্ট, মই ভাবোঁ সকলোৰে লাভ হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।